Hello everyone, আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম যে এ লেটাৰটো কেতিয়া সাইলেন্ট হয়। কিছুমান সৰু সৰু কথা আমি জনাটো প্ৰয়োজনীয়। গতিকে এ লেটাৰটো কেতিয়া সাইলেন্ট হয়, কেতিয়া উচ্চাৰিত নহয় হেতু আমি জানিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। ফনেটিক ৰুলছ আছে কিছুমান, সেই ৰুলছ মতে যেতিয়া ইৰ পিছত এ আহে তেতিয়া এ লেটাৰটো সাইলেন্ট হয়। মানে এই লেটাৰটো উচ্চাৰিত নহয় যেতিয়া ইৰ পিছত এ আহে। উদাহৰণস্বৰূপে যদি আমি চাওঁ ইচ, ই এ চি এইচ, এইটো আমি ইচ বুলি পঢ়ো, ইয়াতে এটো উচ্চাৰিত নহয়। ব্ৰেড, বি আৰ ই এ ডি, ব্ৰেড। নেক্সট আকৌ টিচ, টি ই এ চি এইচ, টিচ, ইয়াতেও এটো উচ্চাৰিত নহয়। লিভ, ঠিক তেনেকৈ বিম, এনেকুৱা শব্দবিলাক আছে, বহুত শব্দ আছে য'ত ইৰ পিছত এ আহে আৰু এটো সাইলেন্ট হয়, উচ্চাৰিত নহয়। আকৌ যদি আমি নেক্সট চাওঁ তেতিয়া দেখিবলৈ পাম যে যেতিয়া ওৰ পিছত এ আহে তেতিয়াও এটো সাইলেন্ট হয়, মানে উচ্চাৰিত নহয়। উদাহৰণস্বৰূপে যদি আমি চাওঁ বি অ এ টি, আমি কি বুলি পঢ়িম? বোট বুলি পঢ়িম। ঠিক তেনেদৰে জি অ এ টি আমি গোট বুলি পঢ়িম। আকৌ এছ অ এ পি আমি চপ বুলি পঢ়ো। এফ এল অ এ টি ফ্লোট বুলি পঢ়ো, মানে ইয়াতেও এটো উচ্চাৰিত নহয়। ঠিক তেনেকৈ টোষ্ট ইত্যাদি এই শব্দবিলাকত ওৰ পিছত এ আহিছে, গতিকে এটো সাইলেন্ট থাকে। নেক্সট আকৌ কোনোবা শব্দৰ শেষত যদি ডাবল এল ৱাই থাকে আৰু ডাবল এল ৱাইৰ আগত যদি এ থাকে তেতিয়া সেই এটো সাইলেন্ট হয়। উদাহৰণস্বৰূপে যদি আমি চাওঁ লজিকলি, ইয়াতে লজিক ৱৰ্ডটো আছে, তাৰপিছত এ আছে, তাৰপিছত ডাবল এল ৱাই আছে। ইয়াক আমি লজিকেলি বুলি নপঢ়ো, আমি লজিকলি বুলি পঢ়িব লাগে। ঠিক তেনেকৈ ফিজিকলি, ফিজিক আছে, এ আছে, ডাবল এল ৱাই আছে, এইটো সাইলেন্ট থাকিব। ঠিক তেনেকৈ মিউজিকলি, একাডেমিকলি, অটোমেটিকলি, etc. Thank you for watching this video.